ফ্লাওয়ার বুক স্টল নামেই যার পরিচয়। গুৱাহাটী মহানগৰীৰ এখন অতি জনপ্ৰিয় কিতাপৰ বিপণী ফ্লাৱাৰ বুক ষ্টল। হাতীগাঁও চাৰিআলি অৱস্থিত এই কিতাপৰ বিপণীখন সকলোৰে বাবে অতি পচন্দৰ বিপণী। একেবাৰে সৰুকৈ এখন সাধাৰণ কিতাপৰ বিপণীৰে আৰম্ভ হৈছিল আৰু আজি ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিলে সেই কিতাপৰ বিপণীখনে। যোৱা 25 বছৰে এই কিতাপৰ বিপণীখনে ছাত্ৰ ছাত্ৰী তথা শিক্ষক শিক্ষয়িত্ৰীৰ লগতে সাধাৰণ ৰাইজৰ বাবে যথেষ্টখিনি প্ৰশংসনীয় কাম কৰি আহিছে। ছাত্ৰ ছাত্ৰীসকলে যেনেকুৱা ধৰণৰ কিতাপ বিচাৰে সকলোখিনিয়ে উপলব্ধ এই বিপণীখনত। জন্মলগ্নৰ পৰাই ছাত্ৰ ছাত্ৰীসকলক বহুখিনি সা সুবিধা প্ৰদান কৰি আহিছে এই বিপণীখনে। ফ্লাৱাৰ বুক ষ্টল এই বিপণীখনে যোৱা 2025ত ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিলে। ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিয়ে অসম গ্ৰন্থমেলাত প্ৰথমবাৰৰ বাবে খোজ পেলায়। উল্লেখযোগ্য যে ফ্লাৱাৰ বুক ষ্টলৰ পৰিয়ালে কিছু বছৰ আগতেই জন্ম দিলে আন এখন ষ্টল ষ্টুডেণ্ট ভিউ। সেইখনেও জন্মলগ্নৰ পৰাই বিশেষ সমাদৰ লাভ কৰিছে। ফ্লাৱাৰ বুক ষ্টলৰ স্বত্বাধিকাৰী তথা উদ্যোগী সমাজসেৱক সৈয়দ মুকুট আহমেদ। তেখেত কেৱল কিতাপৰ জগতৰ লগতে নহয়, সামাজিক সাংস্কৃতিক ক্ষেত্ৰখনৰ সৈতেও আছে তেখেতৰ এক মধুময় সম্পৰ্ক। অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ তেখেতৰ অতি প্ৰিয়। কলেজীয়া দিনৰ পৰাই তেখেত জুবিন বলীয়া। 1995 চনত মুকুট আহমেদে নিজ বাসগৃহ ৰঙিয়াত জুবিন গাৰ্গৰ এখনি অনুষ্ঠান উপভোগ কৰিছিল আৰু এদিন সেইজন জুবিন গাৰ্গ ফ্লাৱাৰ বুক ষ্টললৈ আহি উপস্থিত হৈ ফ্লাৱাৰ বুক ষ্টল পৰিয়ালৰ সৈতে চিনাকি হৈছিল। সপোন সপোন যেন লগা কথাবোৰ বাস্তৱ হৈ পৰিছিল। কেৱল মুকুট আহমেদে নহয়, তেখেতৰ ভাতৃ গফ্ফাৰ আহমেদো জুবিন গাৰ্গৰ এগৰাকী বিশেষ অনুৰাগী। ৰঙালী বিহুৰ প্ৰাকক্ষণত সমগ্ৰ অসমবাসীলৈ অসমীয়া নৱবৰ্ষৰ লগতে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপনেৰে কিছু স্মৃতি ৰোমন্থন কৰিলে সৈয়দ মুকুট আহমেদে। আমি উদ্যান নেটৱৰ্ক অসমৰ তৰফৰ পৰা ফ্লাৱাৰ বুক ষ্টল পৰিয়াললৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো। এনেদৰে আগবাঢ়ি যাওক ফ্লাৱাৰ বুক ষ্টল। সদায় ৰাইজৰ বাবে অতি প্ৰিয় হৈ থাকক ফ্লাৱাৰ বুক ষ্টল। আপোনাৰ লগতে ফ্লাৱাৰ বুক ষ্টল পৰিয়াললৈ ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলো। আপুনি ৰাজ্যবাসীক কি ক'ব? সকলোৱে অসমীয়া নৱবৰ্ষৰ তথা ৰঙালী বিহুৰ শুভেচ্ছা যাচিলোঁ অসমবাসীলৈ। হয় হয়, ফ্লাৱাৰ বুক ষ্টল আজি প্ৰায় 25টা বছৰ হ'ল। হয়, ৰূপালী জয়ন্তী বৰ্ষত উপনীত হৈছে আপোনালোক। আৰু ফ্লাৱাৰ বুক ষ্টল আজি বহু বছৰৰ পৰাই যি ছাত্ৰ ছাত্ৰীকে হওক বা শিক্ষক শিক্ষয়িত্ৰী সকলোৰে বাবে এক বিশেষ হৈ পৰিছে। আৰু এই 25টা বছৰত আপুনি যি যাত্ৰা কৰিলে এই যাত্ৰাটোৰ বিষয়ে অলপমান আমাৰ দৰ্শকসকলে এই বিহুৰ সময়ত। হয়, মই প্ৰথমে সামান্য কিতাপ লৈ কিনে আজি 25 বছৰ আগত আৰম্ভ কৰিছিলোঁ। এই যাত্ৰাৰে এইখিনিত পালোঁ আৰু আহি মই। হয়, আপুনি কিতাপৰ লগত জড়িত আৰু লগতে কিন্তু সামাজিক ক্ষেত্ৰখনৰ লগত জড়িত, সাংস্কৃতিক ক্ষেত্ৰখনৰ লগতো আপুনি জড়িত। আপুনি বহুখিনি ক্ষেত্ৰত আপুনি জড়িত হৈ আছে। আৰু বিহুৰ সময় যিহেতু, বিহুত আপুনি কেনেদৰে ব্যস্ত থাকিব? বিহুৰ চাম, প্ৰগ্ৰামবিলাক চাম। জুবিন গাৰ্গৰ লগতো আপোনাৰ এটা সম্পৰ্ক আছেই। জুবিন দাৰ প্ৰগ্ৰামটো চামেই আৰু বিহুত পাপনৰো চাম। হয়, আজি আপুনি ফ্লাৱাৰ বুক ষ্টলৰ স্বত্বাধিকাৰী, কিন্তু জুবিন গাৰ্গক আপুনি চাগে সেই হয়, জুবিন দাৰ প্ৰগ্ৰাম চাবা 1995ত প্ৰথমবাৰৰ বাবে আমাৰ ৰঙিয়া প্ৰগতি সংঘত জুবিন দাৰ প্ৰগ্ৰাম চাইছিলোঁ। এইবাৰ 1995ত হয় প্ৰথমবাৰ চাইছিলোঁ ৰঙিয়া প্ৰগতি সংঘত। আৰু আজি 25 বছৰ হ'ব এইবাৰ গণেশগুৰি বিহুত চাম আৰু আমি 30 বছৰ মোৰ। কিছুদিন আগত জুবিন গাৰ্গ ইয়াত আহি আপোনাৰ এই চকীখনত বহি গৈছিল। হয় হয়, জুবিন দা আহিছিলে। হয়, ভাল লাগিছিল। চাব গৈছিল সেই শিল্পীগৰাকীক। এদিন আজি আপোনাৰ ফ্লাৱাৰ বুক ষ্টলত আহি তেখেতে আপোনাৰ চকীখনত বহিছে। নিশ্চয় ভাল লগা কথা। হয় হয়। এতিয়া কেনেকুৱা ধৰণৰ কিতাপ আছে আপোনাৰ ইয়াত? মোৰ ইয়াত ক্লাছ CBSE সেৱা, টেক্সট বুক, গাইড বুক, ৰেফাৰেঞ্চ বুক আৰু লগতে JEE নীটৰ এইবিলাক এক্সামৰ গাইড বুক, APSCৰো আছে আছে এণ্ট্ৰেঞ্চ লেভেল আটাইবিলাক ষ্টৰবিলাকো আছে, আটাইবিলাক আছে। হয়, আৰু আমাৰ অসমৰো বহু কেইগৰাকী বিশিষ্ট সাহিত্যিকৰো আপোনাৰ তাত গ্ৰন্থবোৰ আছে। আছে 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 হয়, আছে আছে। হয়, আপোনাৰ ফ্লাৱাৰ বুক ষ্টল আৰু ষ্টুডেণ্ট ভিউ আপোনাৰ নতুনকৈ জন্ম পাইছে। হয় হয়, আছে। তাত কেনেকুৱা ধৰণৰ কি আছে? এখন মোৰ ভাইটি চলায়। এখনো এনে স্কুল আইটেম, গিফ্ট আইটেম এনেকুৱা ধৰণৰ আৰু বিভিন্ন ধৰণৰ সামগ্ৰী আছে। হয়,
আপোনাৰ নতুন কি পৰিকল্পনা আছে ফ্লাৱাৰ বুক ষ্টলক লৈ আৰু ফ্লাৱাৰ বুক ষ্টললৈ পৰিকল্পনা এনেকৈ চলি থাকিম আৰু লগতে স্কুলৰ কামবিলাক আৰম্ভ কৰিছোঁ এইবাৰ আপোনাৰ বহুকেইখন স্কুলৰ লগতো জড়িত আছে হয় এইবাৰ দুই বছৰ আগৰ পৰাই স্কুলবিলাকৰ কাম কৰি আছোঁ হয় 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 আৰু প্ৰাইভেট স্কুল এটা কথাই মানে পাণবজাৰত সাধাৰণতে এনেই পাণবজাৰত যাব লগা হয় কিন্তু পাণবজাৰত যিবোৰ গ্ৰন্থ উপলব্ধ থাকে এই গোটেইখিনি কিন্তু ফ্লাৱাৰ বুক ষ্টলত পায় বুলি ক'ব পাৰি হয় হয় মোৰ বহুত দূৰৰ পৰা আহে এই কাষ্টমাৰবিলাক বহুত দূৰৰ আহে ইয়াত সৰু এখন কিতাপ লাগিলেও বহুত দূৰৰ পৰা আহে বিচাৰি আহে হয় আৰু ৰূপালী জয়ন্তী বৰ্ষতে আপুনি এইবাৰ অসম গ্ৰন্থমেলাতো ভৰি দিলে হয় হয় এইবাৰ ভাল লাগিছে খানাপাৰাত হৈছিলে আমাৰ বুক ফেয়াৰ যথেষ্ট সঁহাৰি পাইছোঁ হয় আৰু আমি বেছি সময় নলওঁ কাৰণ আপোনাৰ গোটেই কাষ্টমাৰ ভৰি আছে আমাক এইখিনি সময় দিলে বহুত বহুত আপোনাক ধন্যবাদ আৰু ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা থাকিল আপোনাক মোৰ ফালৰ পৰাই তোমালোকৰ টীমটোলৈ শুভেচ্ছা থাকিল আৰু লগতে অসমবাসীলৈ ৰঙালী বিহুৰ শুভকামনা জনালোঁ ধন্যবাদ ধন্যবাদ নিউজ ডেস্ক ৰিপৰ্ট দ্য নেটৱৰ্ক অসম Stay informed, stay ahead. News Any 365.